নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 6 আগষ্ট 2025, অসমীয়া 21 শাওন বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:36 আৰু সূৰ্যাস্ত সময় 5:56। আজি হৈছে দ্বাদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আইনী বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন। আপুনি হয়তো পেণ্ডিং টকাখিনি পাব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক লৈ গৌৰৱ কৰিব। আপুনি হয়তো আধ্যাত্মিক বিষয় অধ্যয়ন কৰিব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি কঁকালৰ বিষত ভুগিব পাৰে। বৃষ ৰাশি। দিনটো হয়তো হুলস্থুলেৰে ভৰি পৰিব। আপোনজনৰ পৰামৰ্শ গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত। আপোনাৰ জীৱনসংগীৰ ওপৰত বিশ্বাসৰ অভাৱ হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে। এলেহুৱা হোৱাৰ পৰা বিৰত থাকক। কোনো কামত মনোনিৱেশ কৰিব নোৱাৰিব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ দৈনিক উপাৰ্জন বৃদ্ধি পাব। কৰ্মৰত পেছাদাৰীসকলে উচ্চ পদবী লাভ কৰিব পাৰে। আপোনাৰ কাম কম পৰিশ্ৰমেৰে সফল হ'ব। কঠোৰ পৰিশ্ৰমৰ সহায়ত একেলগে বহু কাম সম্পূৰ্ণ কৰিব পাৰিব। ইমানবোৰ চিন্তাই আপোনাৰ মনটোক আমনি কৰি থাকিব। কৰ্কট ৰাশি। জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীত কিছু পৰিৱৰ্তন আনিব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ উৎকৃষ্ট সমন্বয় থাকিব। পিতৃ মাতৃৰ প্ৰতি ভাল আচৰণ কৰক। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ অনুমোদন পাব। এআইৰ সৈতে জড়িত যিকোনো কেৰিয়াৰত আপুনি ভাল সুযোগ পাব পাৰে। সিংহ ৰাশি। আপোনাৰ কাম আজি হয়তো অলপ জটিল হৈ পৰিছে। আপোনাৰ সহকৰ্মীসকলে আপোনাক অপমান কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত শুভ ফলাফল পোৱাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীৰ সৈতে সময় কটাব বিচাৰিব। আপোনাৰ সিদ্ধান্তত পৰিয়ালৰ লোক সন্তুষ্ট হ'ব। কন্যা ৰাশি। আপোনাৰ ঘৰৰ খৰচ বাঢ়িব। অনামন্ত্ৰিত অতিথি হঠাতে আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। বিবাহিত দম্পতীৰ মাজত বিবাদ হ'ব পাৰে। আজি হয়তো অকাৰণতে যাত্ৰা কৰিব লগা হ'ব পাৰে। আপোনাৰ ভাৱমূৰ্তিক লৈ আপুনি চিন্তিত হ'ব। আপোনাৰ ব্যৱসায়ত ধনৰ অভাৱ হ'ব পাৰে। তুলা ৰাশি। আপুনি মনোৰঞ্জনৰ সম্পদৰ বাবে ধন খৰচ কৰিব। শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ চেষ্টা কৰক। আপুনি আপোনাৰ সময়খিনি বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰিব লাগিব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যক বিয়াক লৈ আলোচনা হ'ব পাৰে। আপুনি প্ৰভাৱশালী লোকৰ সৈতে মত বিনিময় কৰিব। বৃশ্চিক ৰাশি। নিজৰ বেয়া অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগে। গধুৰ আৰু ভজা খাদ্যৰ ফলত কোষ্ঠকাঠিন্য আৰু মাইগ্ৰেইন হ'ব পাৰে। বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত উত্তেজনা বৃদ্ধি পাব। আপুনি নতুন সম্পত্তি কিনাৰ পৰিকল্পনা কৰিব পাৰে। ধনু ৰাশি। যদি আপুনি কোনো সমস্যাত অশান্তি পায় তেন্তে ইয়াৰ সমাধান বিচাৰি পাব পাৰে। ধৈৰ্য্যৰে কাম সম্পূৰ্ণ কৰক। আপোনাৰ জীৱনসংগীৰ সমৰ্থনে আপোনাৰ কামৰ বাবে শক্তি প্ৰদান কৰিব। আপোনাৰ কেৰিয়াৰত নতুন টাৰ্ণ আহিব পাৰে। আপুনি ঋণ দিয়া টকাখিনি ঘূৰাই পাব। মকৰ ৰাশি। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আচৰণত খং আৰু খিংখিঙীয়া স্বভাৱ বৃদ্ধি পাব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলৰ ওপৰত আপুনি অসন্তুষ্ট হ'ব পাৰে। আপোনাৰ মতামত হয়তো মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ। মূল্যৱান বস্তুৰ যত্ন লওক। কুম্ভ ৰাশি। নতুন কামৰ বাবে আপুনি উত্তেজিত হ'ব। কিন্তু একেলগে একাধিক কাম কৰিবলৈ চেষ্টা নকৰিব। চৰকাৰী কৰ্মচাৰীৰ কামৰ চাপ কম হ'ব। মহিলাসকলে নিজৰ মেকআপৰ প্ৰতি বহুত গুৰুত্ব দিব। আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ সুযোগ পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব।
পুৰণি বিবাদত পুনৰ জড়িত হোৱাৰ পৰা বিৰত থাকক। আপুনি হয়তো আজি আপোনাৰ হেৰুৱা বস্তুটো ঘূৰাই পাব। আজি নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। শহুৰেকৰ পৰা আপুনি আনন্দদায়ক খবৰ পাব। ব্যৱসায়িক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।